যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে, সেইবুলি আজি আমি মন্দিৰ যাবলৈ ওলালোঁ। ঘৰৰ বাৰীতে অপৰাজিতা, নয়নতৰা যি ফুল পাওঁ, দাদা, এনি আৰু মই ফুল তোলাত ব্যস্ত। দেখিছেনে নিচায়েকৰ মৰম? আমাৰ এনি আকৌ বহুত ব্যস্ত দেই, নিচায়েকে ৰং বিৰঙৰ ফুল তোলা চাই আছে। এইবাৰ আকৌ বাইদেউক ফুলৰ সোৱাদ ল'ব লাগে। দেখিছেনে বাৰু, ইমান যে দুষ্ট তাই। আজি আমি আহিলোঁ লাকুৱাৰ ৰাস্তাৰ কাষতে থকা শিৱ মন্দিৰলৈ। ইমান যে ধুনীয়া লাগে পৰিৱেশটো, মনটো কিবা সেউজীয়া হৈ যায়। ডাঙৰ ডাঙৰ সেউজীয়া গছবোৰৰ মাজত স্থিত এই মন্দিৰ, বৰ ভাল লাগে। আপোনালোকেও পাৰিলে আহিবচোন, বহুত ভাল লাগে ইয়াত। ঘৰত আহি মাক জীয়েকে এটা প্লামকে টনা আজোৰা কৰি খাই আছোঁ। তাইৰ লগত ধেমালি কৰি ভাল লাগে। এয়া মোৰ প্ৰথম ব্লগ। আপোনালোকে যদি আমাক সদায় লগ পাব বিচাৰে তেন্তে প্লিজ ফ'ল' বেক কৰি ল'ব দেই। আকৌ লগ পোৱাৰ আশাৰে এতিয়া বাই বাই।